Good morning everyone, welcome back to my channel. এতিয়া বাজিছে 6টা আৰু মই উঠিলো আৰু এফালে পানীটো গৰম কৰি লৈছো ফাৰ্ষ্টতে কাৰণ মই ৰাতিপুৱা উনি গৰম পানী খাওঁ সেই কাৰণে সো আজি ব্লগটো একেবাৰে পুৱানি খাই মৰ্নিং ৰুটিনৰ পৰা ষ্টাৰ্ট কৰো বুলি ভাবিছো সেই কাৰণে ভিডিওটো বনোৱা ষ্টাৰ্ট কৰিছো এতিয়া গৰম পানীটো খাই লৈছো আৰু অকমান গৰম পানীটো গেছত উঠাই থৈছো গৰম পানী দুটা বটলত ভৰাই থৈ দিম বুলি ভাবি পেলাই সেই কাৰণে গৰম পানী কৰি থোৱা হৈ গল এতিয়া ব্ৰাশ কৰোঁগে তাৰপিছত ব্ৰাশ কৰি ৰুমটো ঝাড়ু মাৰি লওঁ তাৰপিছত বাকিখিনি ব্ৰেকফাষ্টৰ কামখিনি কৰিব লাগিব লগতে টিফিনো একেলগে বনাব লাগিব দুপৰীয়াৰ কাৰণে হেতক টিফিন দি পঠাওঁ সেই কাৰণে সো ফটাফট যে ৰুমটো আগতে ঝাড়ু কৰি লওঁ এয়া দেখিছেনে কি কুঁৱলী পৰিছে একেদিনটো বৰষুণে দি আছে সেই কাৰণে এয়া পুৰা কুঁৱলী বাহিৰত ওলাবই নোৱাৰি দিছে চেঁচা বতাহ মাৰে আৰু ৰুম ঠিক কৰিলো ফ্ৰেছ হলো আৰু এফালে বহাইছো ভাত আৰু এফালে এতিয়া ভাজি বন্ধাকবি মিক্স ভাজি মটৰ গাজৰ এনেকুৱা দি পেলাই আলু ভাজি এটা বহাম আৰু এফালে এতিয়া মোৰ ব্ৰেকফাষ্ট বনোৱা হৈ গ'ল আৰু এফালে টিফিনো ৰেডি কৰি দিলো ভাজি দালি তৰকা আৰু লগতে ৰুটি দি পঠাইছো আৰু এফালে সালাড আৰু এইখিনি ভৰাই দিওঁ তেখেতৰ বেগত তাৰপিছত গৰম পানী ভৰাইছিলোঁ খেয়াও দি দিওঁ তাৰপিছত মাফলাৰ মানে এনেকুৱা দি পঠাম এতিয়া ই ভাত খাই আছে আৰু ছোৱালীজনীকো নিজে খুৱাইছে মই খোৱালে কয় মোৰ হাতত হেনো যাদু নাই সেই কাৰণে মই চাহ খাম মই ৰাতিপুৱা ভাত খাই অলপ বেয়া পাওঁ সেই কাৰণে পাপাই খোৱালে ভাল লাগে কিয় ভাকাৰি মান পাইনে মানুহে কিয় পেট ভৰিল আৰু এটা খালে দিম আৰু এটা খালে দিম ফ্ৰেন্ডস ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এফালে আমাৰ তাইৰ অনলাইন ক্লাছ হৈ আছিল এতিয়াই শেষ হৈছে কি হ'ল উঠি আহি তাই অনলাইন ক্লাছ জাষ্ট শেষ হৈ গ'ল সো এতিয়া মই গা ধুই আহোঁ আৰু নেক্সট ক্লাছটো 9:40 আছে সো সেইটো ক্লাছো কৰাব লাগিব সেইকাৰণে ফটকে গাটো ধুই আহোঁ তাৰপিছত বাকিখিনি কামটো কৰি থাকিম আৰু এতিয়া গা চা ধুই আহি গ'লো আৰু এফালে দেখিছেনে পুৰা একদম বেছিনত দেখিছেনে একদম বাচন দম খাই গৈছে ছোৱালী মানে গা চা ধুলো তাৰপিছত ছোৱালীৰ আৰু এটা ৰাইমছৰ ক্লাছ আছিলে সেইটো অনলাইন কৰাই দিলোঁ সেইকাৰণে তাৰপিছত আকৌ কাপোৰখিনি ধুলোঁ কাপোৰো ইমান ওলাইছে এক মিনিট এক বাল্টিং মানে বহুত থুচি ভৰোৱা হৈছে আৰু এফালে ছোৱালীয়ে ষ্ট্ৰবেৰী খাই আছে ৰ'দত বহি পেলাই তাইক ৰাতিপুৱা এইটো খোৱা হৈ গ'ল তাইৰ এতিয়া ৰ'দত বহি অকণমান ফল মূল কাটি দিওঁ খাই ল'ব তেতিয়া আৰু এতিয়া কাপোৰকেইটা মেলি থৈ আহোঁগৈ ইমান আবেলি ছোৱালী খুৱাওঁতে নিজেও শুই গ'লোঁ সো উঠাত দেৰি হৈ গ'ল আৰু এয়া দেখিছেনে মায়ে পিঠাগুড়ি দি পঠাইছে সো ইমান খোপা পিঠাগুড়িটো কি কৰিম তাকে ভাবিছোঁ অকণমান ভাজি থৈ দিওঁ যাতে গৰম গাখীৰৰ লগত ছোৱালীক ৰাতিপুৱা দিব পাৰোঁ আৰু অকণমান থৈ দিম তালে বৰপিঠা কেইটামান বনাই ল'ম পিঠাগুড়িটো এনেকৈ থৈ দিলে মানে গোন্ধ মাৰে টেঙা হ'ব বুলি কিনে আজি ৰ'দত দি থৈ দিছিলোঁ আৰু এতিয়া এয়া কেৰাহীটো গৰম কৰিবলৈ বহাই থৈ দিছোঁ আৰু এফালে ভাত এইটো দালি বহাইছোঁ আৰু ভাতৰো কাম মানে ভাত চাতটো বনাম আৰু এতিয়া কেৰাহী গৰম হৈ গ'ল তাতে এতিয়া পিঠাগুড়ি দি দিলোঁ আৰু গেছটো গোটেইখিনি নাভাজো এইখিনি অকণমান থৈ দিছোঁ এইখিনি দি বৰপিঠা বনাবৰ কাৰণে আৰু এইখিনি ভাজিম মই আজিলৈকে নিজেতো ভাজি পোৱা নাই গোটেইখিনি মায়ে বনায় সো আজি নিজে কৰিছোঁ চাওঁচোন হয়নে নহয় বাৰু জুইটো মই অকণমান মিডিয়াম ফ্লেমত দি থৈ দিছোঁ তাৰপিছত আৰু অকণমান ভাজা হোৱাৰ পিছত ল' কৰি দিম ফ্ৰেন্ডছ ইয়াতে কথা এটা কৈ লওঁ যদি এতিয়ালৈকে মোৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলত কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব পিঠাগুড়ি ভাজি হৈ গ'ল
এতিয়া এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ থৈ দিম তাৰপিছত টেমা এটাত ভৰাই থৈ দিম আৰু এয়া ফ্ৰেণ্ডছ বৰ পিঠা বনাইছোঁ আৰু খাবলৈ খুবেই টেষ্টিও হৈছিলে আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ টিল দেন বাই বাই